নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আমি পঢ়ি আছো আমাৰ ইকনমিক্সৰ সাবজেক্ট মেটাৰৰ ওপৰত মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু যোৱা ক্লাছত মই পঢ়িলো মাইক্ৰো ইকনমিক্সৰ ওপৰত মাইক্ৰো ইকনমিক্স কাক বুলে ইয়াৰ ইম্পৰ্টেন্স কি ইয়াৰ স্কোপ অফ মাইক্ৰো ইকনমিক্স পঢ়িলো আৰু আমি শেষত ইয়াৰ আহ্বাস বা ইয়াৰ যিখিনি সীমাবদ্ধতা আছিল সেই বিষয়ে পঢ়িলো আজি ছাত্ৰ ছাত্ৰীসকল আমি পঢ়িম মেক্ৰো ইকনমিক্সৰ ওপৰত যাক আমি অসমীয়াত সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান বুলি কওঁ যোৱা ক্লাছত যেনেকৈ আমি পাইছিলো যে আমাৰ যেটো মাইক্ৰো ইকনমিক্স মাইক্ৰো শব্দটো গ্ৰীক শব্দৰ পৰা আহিছিল বুলি মই কৈছিলো ঠিক তেনেদৰে আমাৰ মেক্ৰো শব্দটো কি হৈছে গ্ৰীক শব্দৰ পৰা আহিছে মেক্ৰছ MEKROS মেক্ৰছ যাৰ অৰ্থটো হৈছে লাৰ্জ অৰ্থাৎ মেক্ৰো শব্দটো গ্ৰীক শব্দৰ পৰা কি হৈছে উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হৈছে কি লাৰ্জ বা আমি কি ক'ব পাৰো বৃহৎ বা ডাঙৰ ঠিক আছে আৰু এই মেক্ৰো ইকনমিক্সটো পপুলাৰাইজড কৰিছিলে বা এই মেক্ৰো ইকনমিক্স বা আমাৰ সমষ্টিবাদী যি অৰ্থনীতি বিজ্ঞান সেই বিজ্ঞানৰ আমি ফাউণ্ডাৰ হিচাপে আমি কাক ল'ব পাৰো আমাৰ যি মডাৰ্ণ অৰ্থনীতিবিদ আছে যে আধুনিক অৰ্থনীতিবিদ J.M. কেইনছ অৰ্থাৎ তোমালোকক যদি প্ৰশ্নটো সুধে যে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ ফাউণ্ডাৰ বুলিলে কাক বুজাবা বা কাক বুলি কবা তেতিয়া তোমালোকে কবা যে অৰ্থনীতিবিদ আমাৰ আধুনিক অৰ্থনীতিবিদ J.M. কেইনছক আমি কি বুলি কওঁ ফাউণ্ডাৰ অফ মেক্ৰো ইকনমিক্স গতিকে ছাত্ৰ ছাত্ৰীসকল যি সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান যাৰ নামটো হৈছে সমষ্টি অৰ্থাৎ ই সমাজক সূচাই আছে যেনেকৈ ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানত আমি কি হৈছিলে ব্যস্ত শব্দটো আহিছিলে ব্যক্তিৰ পৰা ঠিক তেনেদৰে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ ক্ষেত্ৰত কি হৈছে সমষ্টি শব্দটো আমি ক'ৰ পৰা আহিছে সমাজৰ পৰা অৰ্থাৎ By macroeconomics, we can say that it is that part of economic theory which studies the behavior of aggregates of the economy as a whole. অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান বিশ্লেষণৰ সেই অংশটোক বুজা যায় যি অংশই সমষ্টিগত যিসমূহ বিষয় সমষ্টিগত বিষয়সমূহ মানে জাতীয় আয় মুঠ উৎপাদন মুঠ বিনিয়োগ যি নিবনুৱা সমস্যা এনেকুৱা ধৰণৰ সমষ্টিগত বিষয়সমূহৰ ওপৰত কি কৰে অধ্যয়ন কৰে বা সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান বুলিলে আমি সেই অৰ্থনীতি বিজ্ঞানৰ সেই অংশটোক বুজো যি অংশই ব্যক্তি বিশেষক অধ্যয়ন নকৰি সকলোবোৰ গোটৰ অৰ্থনৈতিক আচৰণবোৰ একেলগে অধ্যয়ন কৰে অৰ্থাৎ ই এখন সমাজৰ এখন সমষ্টিৰ অৰ্থনৈতিক আচৰণ বিধি কি কৰে অধ্যয়ন কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল যি মেক্ৰো ইকনমিক্স বা সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান আমি অতি সহজ বিষয় ই সম্পূৰ্ণৰূপে অপজিট সাইড হয় মাইক্ৰো ইকনমিক্সৰ মাইক্ৰোত আমি ব্যক্তি বিশেষৰ অৰ্থনৈতিক কাৰ্যকলাপ বা আচৰণ বিধিখিনি অধ্যয়ন কৰিছিলে আৰু সমষ্টিবাদী ক্ষেত্ৰত আমি কি অধ্যয়ন কৰিম এখন সমাজৰ এখন সমষ্টিৰ যি অৰ্থনৈতিক কাৰ্যকলাপ সেই অৰ্থনৈতিক কাৰ্যকলাপসমূহ আমি একেলগে অধ্যয়ন কৰিম গতিকে এই মেক্ৰো ইকনমিক্সৰ ক্ষেত্ৰত আমি দেখিলো যে মেক্ৰো ইকনমিক্সে কি হয় এগ্ৰিগেট হয় ই সিলেক্টিভ নহয় অৰ্থাৎ ইয়াক সামগ্ৰিক অধ্যয়ন হয় সেইকাৰণে ইয়াক আন এটা নামেৰেও জনাজাত সেইটো হৈছে এগ্ৰিগেট থিওৰি বুলি কোৱা হয় অৰ্থাৎ সামগ্ৰিক তত্ত্ব বুলিও কি কৰা যায় সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানক আমি সামগ্ৰিক তত্ত্ব বুলিও কওঁ ঠিক তেনেদৰে ইট হেল্পছ ইন ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট উইথ দ্য হেল্প অফ এগ্ৰিগেট ডিমাণ্ড এণ্ড ছাপ্লাই অৰ্থাৎ এই সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ জৰিয়তে আমি আয় আৰু যি আমাৰ নিয়োগ
নিয়োগ নিৰ্ধাৰণ কৰিব পাৰোঁ ইয়াৰ জৰিয়তে আমি আয় আৰু নিয়োগ নিৰ্ধাৰণ কৰিব পাৰোঁ সেইবাবে ইয়াক আৰু এটা নামে জনা যায় সেইটো হৈছে নিয়োগ আৰু আয় বিধি বুলি বা নিয়োগ আয় তত্ত্ব বুলি ইনকাম এণ্ড এমপ্লয়মেণ্ট থিওৰি বুলিও ইয়াক কি কৰা যায় জনা যায় গতিকে তোমালোকে মন দিবা যি ম্যাক্ৰো ইকনমিক্সৰ দুটা নাম আছে এটা এগ্ৰিগেট থিওৰি বুলিও কোৱা হয় ম্যাক্ৰো ইকনমিক্সক আৰু ইনকাম এণ্ড এমপ্লয়মেণ্ট থিওৰি বুলি কোৱা হয় এটা সামগ্ৰিক তত্ত্ব কাৰণ ই সামগ্ৰিকভাৱে অধ্যয়ন কৰে আৰু যিহেতু ইয়াৰ মেইন উদ্দেশ্য বা আমি ক'ব পাৰোঁ ইয়াৰ মেইন যিটো মোটিভ সেইটো হৈছে কি টু ডিটাৰমাইন দ্য ইনকাম এণ্ড এমপ্লয়মেণ্ট ইনকাম যে আয় আৰু যি নিয়োগ সেই নিয়োগ নিৰ্ণয় কৰাই হৈছে ইয়াৰ প্ৰধান উদ্দেশ্য কাৰ জৰিয়তে সি নিৰ্ধাৰণ কৰে সামগ্ৰিক চাহিদা আৰু যোগানৰ জৰিয়তে সেইবাবে ইয়াক আমি আয় আৰু নিয়োগ তত্ত্ব বুলিও জনা যায় সবতকৈ ডাঙৰ আৰু ইম্পৰ্টেণ্ট কথাটো হৈছে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ ক্ষেত্ৰত যে ই সম্পূৰ্ণ নিয়োগৰ ওপৰত নিৰ্ভৰ নহয় বা আমি ক'ব পাৰোঁ যে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানে সম্পূৰ্ণ নিয়োগ হৈছে বুলি নধৰে সি সদায় কি হয় সম্পূৰ্ণ নিয়োগৰ তলত নিয়োগ হয় অৰ্থাৎ ই লেছ দেন ফুল এমপ্লয়মেণ্টৰ ওপৰত বেছড হৈ থাকে যিহেতু ফুল এমপ্লয়মেণ্ট নহয় ই ফুল এমপ্লয়মেণ্টত তলত যিহেতু ই থাকে বা ই বিশ্বাস কৰে যে এখন দেশত ফুল এমপ্লয়মেণ্ট বা এখন অৰ্থনীতিয়ে ফুল এমপ্লয়মেণ্ট লাভ কৰিব নোৱাৰে ই সদায় ফুল এমপ্লয়মেণ্টৰ তলত থাকে সেইবাবে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ প্ৰধান উদ্দেশ্যই হৈছে টু এটেইন ফুল এমপ্লয়মেণ্ট অফ ৰিচোৰ্চেছ যিদৰে আমি মাইক্ৰ' ইকনমিক্সৰ ক্ষেত্ৰত পাইছিলোঁ যে তাত ফুল এমপ্লয়মেণ্ট থাকে সম্পূৰ্ণ নিয়োগ হয় বুলি ধৰি লয় কাৰণ তাত মেইন উদ্দেশ্যটোৱে হৈছিলে কি সৰ্বাধিক সন্তুষ্টি অৰ্জন কৰা কিন্তু সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ ক্ষেত্ৰত ফুল এমপ্লয়মেণ্টৰ কনচেপ্টটো নাথাকে আৰু সেইবাবে ইয়াৰ মেইন উদ্দেশ্যটো হৈছে ম্যাক্ৰো ইকনমিক্সৰ টু এটেইন ফুল এমপ্লয়মেণ্ট অৰ্থাৎ পূৰ্ণ নিয়োগ কৰা সম্পদৰ পূৰ্ণ নিয়োগ কৰাই হৈছে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ প্ৰধান উদ্দেশ্য আৰু এই সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ যদি আমি টুলছ বুলি ক'ব বিচাৰোঁ বা যদি আমি ইনষ্ট্ৰুমেণ্ট কি বুলি ক'ব বিচাৰোঁ তো ইয়াৰ প্ৰধান ইনষ্ট্ৰুমেণ্টেই হৈছে যে এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট ছাপ্লাই অৰ্থাৎ সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান হৈছে ইয়াৰ প্ৰধান ইনষ্ট্ৰুমেণ্ট গতিকে ছাত্ৰ ছাত্ৰীসকল সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান বুলি ক'লে আমি অতি সহজে ক'ম যে ই অতি গুৰুত্বপূৰ্ণ এক বিষয় যি বিষয়ে এখন সমাজৰ সামগ্ৰিক অৰ্থনৈতিক আচৰণ বিধিক অধ্যয়ন কৰাত সহায় কৰে অৰ্থাৎ ইয়াত আমি সিংগল বা পাৰ্টকে ইয়াত অধ্যয়ন নকৰোঁ ইয়াত আমি এজ এ হোল এখন ইকনমিৰ সামগ্ৰিক যি অৰ্থনৈতিক কাৰ্যকলাপসমূহ আছে যি আচৰণ বিধি আছে সেই আচৰণ বিধিৰ অধ্যয়ন কৰা হয় গতিকে ই অতিকৈ গুৰুত্বপূৰ্ণ এক বিষয় আৰু এই সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ যদি আমি পৰিসৰ চাবলৈ যাওঁ ই কি সাঙুৰি লয় ই কি মানে অধ্যয়ন কৰে তেতিয়া ইয়াৰ পৰিসৰটো যথেষ্ট বৃহৎ কাৰণ ই সামগ্ৰিক অধ্যয়ন যিহেতু কৰে তে ইয়াৰ পৰিসৰো বৃহৎ তে পৰিসৰৰ ক্ষেত্ৰত আমি দেখিছোঁ যে অৰ্থনীতি সমষ্টিবাদী অৰ্থনীতিক আমি বৰ্ডলি 4টা ভাগত ভাগ কৰিছোঁ প্ৰথমটো হৈছে যে আয় উৎপাদন বিনিয়োগ তত্ত্ব বুলি কোৱা হৈছে অৰ্থাৎ থিওৰি অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট এই থিওৰি অফ ইনকাম এণ্ড এমপ্লয়মেণ্টক আকৌ আমি দুটা ভাগত ভাগ কৰিছোঁ সেইটো হৈছে থিওৰি অফ কনজাম্পশ্যন ফাংচন আৰু থিওৰি অফ ইনভেষ্টমেণ্ট অৰ্থাৎ ইয়াক আমি কি কৰিছোঁ ভোগ তত্ত্ব থিওৰি অফ কনজাম্পশ্যনটো আমি কি বুলি নাম দিছোঁ ভোগ তত্ত্ব আৰু থিওৰি অফ ইনভেষ্টমেণ্টটো হৈছে নিয়োগ তত্ত্ব এই ভোগ তত্ত্ব আৰু নিয়োগ তত্ত্ব
তত্ত্ব আমি একেলগে যেতিয়া মানে অধ্যয়ন কৰাৰ পিছত আমি আৰু এটা তত্ত্বৰ বিষয়ে পঢ়িবলগীয়া হয় সেইটো হৈছে থিওৰি অফ ফ্লাকচুৱেশ্যন অৰ বিজনেছ চাইকেল ইয়াৰ পিছৰ স্কোপটো হৈছে ইয়াৰ পৰিসৰৰ পিছৰটো হৈছে যে থিওৰি অফ জেনেৰেল প্ৰাইচ লেভেল এণ্ড ইনফ্লেশ্যন অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানে সামগ্ৰিক দৰ স্তৰৰ ওপৰত অধ্যয়ন কৰে লগতে মুদ্ৰাস্ফীতিৰ বিষয়েও অধ্যয়ন কৰে ইয়াৰ পিছত ই অধ্যয়ন কৰা আন এটি গুৰুত্বপূৰ্ণ বিষয় হৈছে থিওৰি অফ ইকনমিক গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ অৰ্থনৈতিক বিকাশ তত্ত্ব অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানে যি আমাৰ আয় আছে যি অৰ্থনীতিখনৰ উৎপাদন হয় মুঠ উৎপাদন হয় যি জাতীয় আয় হয় যি আমাৰ নিবনুৱা সমস্যা আছে নিয়োগৰ সমস্যা আছে এইবোৰক কেনেকৈ আমি সমাধান কৰি অৰ্থনীতিখনক দীৰ্ঘকালীনত কেনেদৰে আমি উন্নতি কৰিব পৰা যায় সেই বিষয়ে অধ্যয়ন কৰে আৰু আমি শেষৰটো যিটো স্কোপ আমি পাইছোঁ থিওৰি অফ ডিষ্ট্ৰিবিউশ্যন শ্ব'য়িং দ্য ৰিলেটিভ শ্বেয়াৰ অফ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন অৰ্থাৎ বিতৰণৰ সমষ্টিগত তত্ত্ব আৰু ইয়াত কি হয় মুঠ ৰাষ্ট্ৰীয় আয় আৰু ইয়াৰ বিভিন্ন ভাগ যিটো শ্ৰম মূলধন ভূমি আৰু সংগঠন সেই সকলোবোৰ কুশলতা লৈ যায় অৰ্থাৎ আমি যি আমাৰ অৰ্থনীতি সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ যি আমি পৰিসৰ দেখিলোঁ সেই পৰিসৰৰ পৰা আমি ক'ব পাৰোঁ যে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ যি বৃহৎ পৰিসৰ সেই বৃহৎ পৰিসৰে এখন অৰ্থনীতিৰ যি সমষ্টিগত সিদ্ধান্ত গ্ৰহণকাৰী যিসমূহ সমষ্টিগত গোট আছে সেই গোটসমূহৰ যি অৰ্থনৈতিক কাৰ্যকলাপ যি অৰ্থনৈতিক আচৰণ বিধি সকলোবোৰক একেলগে অধ্যয়ন কৰে আৰু ই সামগ্ৰিক ই এখন দেশৰ অৰ্থনীতিখনক কল্যাণৰ বাবে আৰু সামগ্ৰিক উন্নতিৰ বাবে কি কৰা হয় যিখিনি অধ্যয়নৰ প্ৰয়োজন সেই অধ্যয়নখিনি কি কৰে সাঙুৰি লয় গতিকে ইয়াৰ প্ৰধান উদ্দেশ্য বুলি ক'লে আমি এইটোও ক'ব পাৰোঁ যে সমাজখনৰ উন্নতি কৰা কাৰণ ই এটা বস্তুৰ সামগ্ৰিক অধ্যয়ন কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত যদি আমি সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ যদি আমি গুৰুত্ব অধ্যয়ন কৰিবলৈ যাওঁ তে গুৰুত্বৰ প্ৰথম গুৰুত্বটোত এইটোৱে ক'ব লাগিব যে যিহেতু ইয়াত সকলোবোৰ বিষয় সকলোবোৰ অৰ্থনৈতিক আচৰণ বিধি একেলগে অধ্যয়ন কৰা হয় সমষ্টিগতভাৱে ইয়াক অধ্যয়ন কৰা হয় কোনো ব্যক্তি বিশেষৰ বাবে অধ্যয়ন কৰা নহয় গতিকে ই দেশখনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ই এখন দেশৰ কি কৰিব কল্যাণৰ হকে কি কৰিব ই যথেষ্ট অৰিহণা যোগাব কল্যাণৰ কাৰণে যিখিনি অধ্যয়নৰ প্ৰয়োজন সেই অধ্যয়নত ই যথেষ্ট কি কৰিব অৰিহণা যোগাব আৰু ইয়াৰ ক্ষেত্ৰত যিহেতু সামগ্ৰিক অধ্যয়ন কৰে গতিকে চৰকাৰৰ প্ৰধান উদ্দেশ্যটোৱে কি হ'ব কিদৰে কল্যাণ কি কৰিব পাৰি অৰ্জন কৰিব পাৰি ইয়াৰ বাহিৰে আমি আন কিছুমান ইয়াৰ গুৰুত্বপূৰ্ণ কথা আমি ক'ব পাৰোঁ যেনেকৈ ই আমাক কি কৰে এখন দেশৰ অৰ্থনীতিখন কিদৰে কাৰ্যকৰী আছে কিদৰে মানে কাৰ্যকৰী হৈ আছে সেই বিষয়েও কি কৰে বুজাত সহায় কৰে অৰ্থাৎ হেল্পফুল ইন আণ্ডাৰষ্টেণ্ডিং দ্য ফাংচনিং অফ এন ইকনমি কিহৰ কাৰণে ই এখন দেশৰ অৰ্থনীতিখনৰ কাৰ্যকলাপসমূহ আমাক বুজাত সহায় কৰে কাৰণ আমি জানো যে যিখন আমাৰ আধুনিক অৰ্থনৈতিক যি ব্যৱস্থা সেই আধুনিক অৰ্থনৈতিক ব্যৱস্থাখন বিভিন্ন ধৰণৰ কিছুমান ভেৰিয়েবল আছে চলক আছে উপাদান আছে যিয়ে প্ৰভাৱিত কৰি থাকে ই অতি সহজ বিষয় নহয় ই যথেষ্ট কমপ্লেক্স হয় ইকনমিক সিস্টেম যি মডাৰ্ণ ইকনমিক সিস্টেম হয় সি অধিক কি হয় কঠিন হয় কমপ্লেক্স হয় জটিল হয় আৰু তাক আমি কি কৰিব নোৱাৰো মাইক্ৰ ইকনমিক্সৰ জৰিয়তে অধ্যয়ন কৰাটো অসম্ভৱ কথা গতিকে জটিল অৰ্থনৈতিক ব্যৱস্থাক আমি যদি সহজভাৱে আমি যদি বুজিবলৈ বিচাৰোঁ তেতিয়া আমি কাৰ সহায় ল'ব লাগিব মেক্ৰ ইকনমিক্সৰ সহায় ল'ব লাগিব ঠিক তেনেধৰণে ই আমাৰ যি অৰ্থনৈতিক যি পলিচিবোৰ আছে
যিবিলাক পৰিকল্পনা আছে সেই কৰাত সি চৰকাৰক সহায় কৰে কেনেধৰণে সহায় কৰে কাৰণ আমি জানো যেতিয়া আমাৰ ইকনমিক পলিচিবিলাক ফৰ্মুলেট কৰে তে সি সদায় এগ্ৰিগেট ষ্টেটিষ্টিকৰ ওপৰত কি কৰে নিৰ্ভৰ হৈ থাকে অৰ্থাৎ সামগ্ৰিক পৰিসংখ্যাৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে কিহৰ ক্ষেত্ৰত যেতিয়া এটা ইকনমিক পলিচি গঠন কৰিব তেতিয়া আমাক সদায় সামগ্ৰিক কিছুমান পৰিসংখ্যা লাগে সামগ্ৰিক পৰিসংখ্যা মানে কোনখিনি কথা কোৱা হৈছে যেনেকৈ জাতীয় আয় এটা সামগ্ৰিক পৰিসংখ্যা যেনেকৈ মুঠ উৎপাদন মুঠ বিনিয়োগ মুঠ সঞ্চয় জেনেৰেল প্ৰাইচ লেভেল এইবিলাক সকলো কি হৈছে এটা সামগ্ৰিক পৰিসংখ্যা আৰু এই সামগ্ৰিক পৰিসংখ্যাৰ ওপৰত কোনে অধ্যয়ন কৰে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান গতিকে ছাত্ৰ ছাত্ৰীসকল অৰ্থনৈতিক ক্ষেত্ৰত যি আমাৰ ইকনমিক পলিচি যি ফৰ্মুলেশ্যন হয় সেই ক্ষেত্ৰতো কি হয় মেক্ৰ' ইকনমিক্সৰ অধ্যয়নৰ যথেষ্ট প্ৰয়োজন হয় ঠিক তেনেদৰে কিছুমান অৰ্থনৈতিক সমস্যা আছে যিবোৰৰ বিষয়ে মাইক্ৰ' ইকনমিক্সে অধ্যয়ন নকৰে যেনে ধৰণৰ সমস্যা কিছুমান হৈছে যে জাতীয় আয়ৰ লগত জড়িত সমস্যা নিবনুৱাৰ সমস্যা ঠিক তেনেদৰে প্ৰডাকশ্যনৰ লগত জড়িত সমস্যাসমূহ এই সকলোবোৰ সমস্যা পুংখানুপুংখভাৱে যদি আমি জানিব বিচাৰোঁ বা ইয়াক আমি সমাধান কৰিব বিচাৰোঁ তেতিয়া আমি কাৰ সহায় ল'ব লাগিব সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ তাৰপিছত আহিলে আমাৰ যি বাণিজ্য চক্ৰ বুলি কোৱা হয় যাক আমি কওঁ ট্ৰেড চাইকেল এই বাণিজ্য চক্ৰ আকৌ কিহৰ ওপৰত নিৰ্ভৰ হৈ আছে বাণিজ্য চক্ৰ নিৰ্ভৰ হৈ থাকে আমাৰ সামগ্ৰিক কিছুমান চলকৰ সালসলনিৰ ওপৰত অৰ্থাৎ বাণিজ্য চক্ৰ যদি আপছ এণ্ড ডাউনছ বাণিজ্য চক্ৰ মানে কি ট্ৰেড চাইকেল মানে কি বুজা যায় যিখিনি আপছ এণ্ড ডাউন হয় আমাৰ হয়নে কেতিয়াবা ইনফ্লেশ্যন হ'ব পাৰে ৰিচেশ্যন হ'ব পাৰে বুম পিৰিয়ড পাব পাৰে হয়নে এই যে আপছ এণ্ড ডাউনখিনি ফ্লাকচুৱেশ্যনখিনি বাণিজ্যৰ ক্ষেত্ৰত যিখিনি ফ্লাকচুৱেশ্যন হয় সেইখিনি আকৌ ডিপেণ্ড হৈ থাকে কিহৰ ওপৰত কাৰ ওপৰত নিৰ্ভৰ হৈ থাকে ফ্লাকচুৱেশ্যন ইন এগ্ৰিগেট ছেভিংছ এগ্ৰিগেট ডিমাণ্ড এগ্ৰিগেট ছাপ্লাই টোটেল প্ৰডাকশ্যনৰ ওপৰত অৰ্থাৎ বাণিজ্য চক্ৰৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তন নিৰ্ভৰ কৰে সামগ্ৰিক সঞ্চয় সামগ্ৰিক চাহিদা সামগ্ৰিক যোগান সামগ্ৰিক উৎপাদনৰ সালসলনিৰ ওপৰত আৰু এই সামগ্ৰিক বস্তুটো অধ্যয়নে কোনে কৰে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান গতিকে আমি সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ জৰিয়তে আমি বাণিজ্য চক্ৰৰ বিষয়েও কি কৰিব পাৰোঁ অধ্যয়ন কৰিব পাৰোঁ ঠিক তেনেদৰে ই আমাৰ জাতীয় আয় নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত জাতীয় আয় গণনা কৰাৰ ক্ষেত্ৰত সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানে সহায় কৰে আৰু ইয়াৰ উপৰিও আমি ক'ব পাৰোঁ যে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ জৰিয়তে আমি ব্যস্তবাদী অৰ্থনীতিৰ কিছুমান বিধিৰ গঠন কৰিবলৈও আমাক কি হয় সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ প্ৰয়োজন হয় তো এই ক্ষেত্ৰত উদাহৰণস্বৰূপে ক'ব পাৰোঁ ব্যস্তবাদী অৰ্থনীতিৰ অতি গুৰুত্বপূৰ্ণ এক বিধি হৈছে ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি এই বিধি কিহৰ ওপৰত বেচিছ কৰি ইয়াক এই বিধি আজি উৎপত্তি হ'ল সেই বেচিছটো হৈছে যে জেনেৰেল ষ্টাডিজ অফ পিপল অৰ্থাৎ আমি সামগ্ৰিক মানুহৰ বা কনজিউমাৰৰ উপভোক্তাৰ সামগ্ৰিক এটা অধ্যয়ন কৰাৰ পিছতহে আমি ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ যি গুৰুত্বপূৰ্ণ এক বিধি পালোঁ যাক আমি ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি কৈছোঁ তাৰ সৃষ্টি হ'ল অৰ্থাৎ আমি মাইক্ৰ' ইকনমিক্সৰ কিছুমান বিধি কিহৰ ওপৰত নিৰ্ভৰ হৈ আছে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ অধ্যয়নৰ ওপৰত গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা আমি এইটো বস্তু গম পালোঁ যে সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানে যিহেতু সামগ্ৰিক অধ্যয়ন কৰে গতিকে ই এখন দেশৰ উন্নতিৰ বাবে এখন দেশৰ কল্যাণৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ই অকল সামগ্ৰিক উন্নতিয়ে নহয় সামগ্ৰিক উন্নতিৰ লগতে সি সমানে ব্যক্তি বিশেষৰো কি কৰে উন্নতি কৰি যায় গতিকে ইয়াৰ গুৰুত্ব আমি পঢ়িলোঁ ইয়াৰ পৰিসৰ পঢ়িলোঁ আৰু শেষত আমি পঢ়িম যে ইয়াৰ কিছুমান আসোঁৱাহসমূহ
যিহেতু প্ৰত্যেকটো মই আগতেও কৈ আহিছোঁ অৰ্থনীতি বিজ্ঞানৰ প্ৰত্যেকটো তত্ত্বৰ ক্ষেত্ৰত প্ৰত্যেকটো থিয়ৰিৰ ক্ষেত্ৰতে আমি এডভান্টেজ পাওঁ ডিছএডভান্টেজো পাওঁ ঠিক তেনেদৰে মেক্ৰ' ইকনমিক্স সমষ্টিবাদী অৰ্থনীতি বিজ্ঞানৰ আমি এতিয়া কি পাম কিছুমান সীমাবদ্ধতা পাম আৰু এই সীমাবদ্ধতাৰ ক্ষেত্ৰত বহুতো সীমাবদ্ধতা আছে তাৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ সীমাবদ্ধতা মই তিনিটা মেনশ্যন কৰিছোঁ সেই তিনিটা হৈছে যে প্ৰথমটো হৈছে হেটেৰোজেনাছ ইউনিটছ অফ মেজাৰমেণ্ট হেটেৰোজেনাছ ইউনিটছ অফ মেজাৰমেণ্টৰ ক্ষেত্ৰত অৰ্থাৎ ইয়াৰ অসমীয়াটো হ'ব যে আমাৰ যি একক আছে আমাৰ যিবোৰ ফেক্টৰ্ছ আছে যিবিলাক আমাৰ উপাদান আছে সেই উপাদানৰ প্ৰত্যেকৰে মেজাৰমেণ্ট কৰা আমি পৰিমাপ কৰাৰ এককসমূহ বেলেগ বেলেগ হয় আৰু যিহেতু পৰিমাপ কৰাৰ এককসমূহ বেলেগ বেলেগ হয় দ্ৰব্যসমূহ কিছুমান দ্ৰব্যৰ পৰিমাপ কৰা একক লিটাৰ হ'ব পাৰে কিছুমানৰ মিটাৰ হ'ব পাৰে কিছুমানৰ কুইণ্টেল হ'ব পাৰে যিহেতু ইউনিটছ অফ মেজাৰমেণ্টবিলাক হেটেৰোজেনাছ হয় অৰ্থাৎ বেলেগ বেলেগ যিহেতু হয় গতিকে ইট ইজ নট পচিবল টু মেজাৰ অল দ্য গুডছ উইথ এ কমন মেজাৰিং ৰড অৰ্থাৎ আমি যদি সকলোবোৰ দ্ৰব্যক যদি আমি যিহেতু ইউনিট অফ মেজাৰমেণ্ট বেলেগ বেলেগ আছে কিন্তু যিহেতু ই সামগ্ৰিক অধ্যয়ন কৰে গতিকে আমি যদি এজ এ হোল সবকে অধ্যয়ন কৰোঁ তে ইয়াত যথেষ্ট প্ৰশ্নৰ সৃষ্টি হয় সন্দেহৰ সৃষ্টি হয় যে ই কিমান শুদ্ধ তথ্য আমাক দিছে যিহেতু ইউনিট অফ মেজাৰমেণ্ট বেলেগ বেলেগ আমি ইয়াক কেতিয়াও একেলগে অধ্যয়ন কৰিব নোৱাৰোঁ আচলতে ঠিক তেনেদৰে ই কিছুমান ইণ্ডিভিজুৱেল ইউনিটৰ ক্ষেত্ৰত কি হয় ডিপেণ্ড হৈ থাকে অৰ্থাৎ আমি এটা কথা জানো এটা বস্তু যেনেকৈ আমি কওঁ এখন সমাজ গঠিত হয় এখন ঘৰ বা ব্যক্তিসকলক লগ লগাই আমি এখন কি পাওঁ সমাজ পাওঁ যিহেতু ব্যক্তিসকলক লগ লগাইহে আমি এখন সমাজ পাওঁ ঠিক তেনেদৰে সামগ্ৰিক যদি অধ্যয়ন কৰা হয় তেতিয়াহ'লে আমি ইণ্ডিভিজুৱেল যিখিনি লেভেলৰ ষ্টাডি সেইখিনিক যোগ কৰিহে আমি কি পাম এটা সামগ্ৰিক অধ্যয়ন পাম গতিকে এনে ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে ব্যক্তি বিশেষৰ অধ্যয়নক যদি আমি নেগলেক্ট কৰোঁ বা ইগনোৰ কৰোঁ তে গতিকে ইয়াত কি হয় মানে ই কিমান দূৰ শুদ্ধ ই যিখিনি আমাক নলেজ দিব যিখিনি আমাক ইনফৰমেশ্যন দিব সি কিমান দূৰ শুদ্ধ হ'ব তাৰ কি হয় কিছুমান সন্দেহৰ সৃষ্টি হয় গতিকে সামগ্ৰিক অধ্যয়ন হ'বলৈ হ'লে ব্যক্তিগত অধ্যয়ন হ'বই লাগিব কাৰণ ব্যক্তি বিশেষৰ অধ্যয়নক লগ লগাইহে আমি কি পাম এটা সামগ্ৰিক এটা আইডিয়া পাম বা এটা জেনেৰেল আমি আইডিয়া পাম গতিকে এই ক্ষেত্ৰত কিছুমান অৰ্থনীতিবিদে মেক্ৰ' ইকনমিক্সক ক্ৰিটিচাইজ কৰিছে আৰু লগতে আন এটা গুৰুত্বপূৰ্ণ ইয়াৰ সীমাবদ্ধতা হৈছে সেইটো হৈছে মিছলিডিং এগ্ৰিগেট এই কাৰণে কৈছে যে যদি মই এইটো উদাহৰণ দি বুজাবলৈ যাওঁ যদি আজি জাতীয় আয় কি হৈ থাকে স্থিৰ হৈ আছে ছাপ'জ জাতীয় আয় কোনো সলনি হোৱা নাই কিন্তু জাতীয় আয় সলনি হোৱা নাই মানে এইটো বুজা নাই যে কোনো ব্যক্তিৰে ইনকাম সলনি হোৱা নাই কোনো ব্যক্তিৰে আয় ইনক্ৰিজ হোৱা নাই কাৰণ এজন ব্যক্তিৰ যদি আয় ইনক্ৰিজ হৈছে আন এজন ব্যক্তিৰ যদি আয় ডিক্ৰিজ হৈছে কমি গৈছে তে কমি যোৱা আয়ে বৃদ্ধি হোৱা আয়ক টানি আনিছে সেইবাবেহে জাতীয় আয় কোনো সলনি হোৱা নাই বুলি দেখাইছে কাৰণ জাতীয় আয় আল্টিমেটলি কি হয় সকলোবোৰ মানুহৰ আয়ৰ সমষ্টি হয় গতিকে জাতীয় আয় স্থিৰ বুলি যেতিয়া দেখাব আমি এই মন্তব্য কৰিব নোৱাৰোঁ যে কোনো ব্যক্তিৰে আয় বৃদ্ধি পোৱা নাই বুলি কাৰণ কাৰোবাৰ যদি আয় বৃদ্ধি পাইছে তে কাৰোবাৰ হ্ৰাস পোৱা আয়ে বৃদ্ধি পোৱা আয়ক কি কৰিছে টানি আনিছে গতিকে ছাত্ৰ ছাত্ৰীসকল সমষ্টিবাদী অৰ্থনীতিৰ বিষয়ে আজি আমি পঢ়িলোঁ আৰু এই বিষয়ে আমি গম পালোঁ যে সহজ কথাত গম পালোঁ যেনেকৈ মেক্ৰ' শব্দটো মেক্ৰছৰ পৰা আহিছে যাৰ অৰ্থ বৃহৎ অৰ্থাৎ ইয়াৰ অধ্যয়নৰ পৰিসৰো কি হৈছে যথেষ্ট বৃহৎ লাৰ্জ আৰু ই কি কৰিছে ই এটা সমষ্টিৰ অৰ্থনৈতিক আচৰণ বিধিক অধ্যয়ন কৰিছে ইয়াৰ ইম্পৰ্টেন্সৰ বিষয়ে আমি পঢ়িলোঁ ইয়াৰ স্কোপখিনি পঢ়িলোঁ পৰিসৰ পঢ়িলোঁ আৰু ইয়াৰ আহু পঢ়িলোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনিলৈকে আমি ভাগে ভাগে মাইক্ৰ' ইকনমিক্স পঢ়িলোঁ আৰু সমষ্টিবাদী অৰ্থনীতি বা মেক্ৰ' ইকনমিক্স পঢ়িলোঁ ইয়াৰ পিছৰ ক্লাছত মই তোমালোকক সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান আৰু ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্যনো কি পঢ়িম ইয়াৰ
মাজৰ ইণ্টাৰ ৰিলেটেড সম্পৰ্ক আছে নেকি ইহঁত দুটা ইটো সিটোৰ লগত ডিপেণ্ড নেকি সেই বিষয়ে পঢ়িম আৰু এটা ইম্পৰ্টেণ্ট বস্তু পঢ়িম সেইটো হৈছে মাইক্ৰ' এণ্ড মেক্ৰ' ইকনমিক্স পেৰাডক্স এটি সাঁথৰ পঢ়িম মাইক্ৰ' আৰু মেক্ৰ' ইকনমিক্সৰ লগত জড়িত এটি সাঁথৰৰ বিষয়ে পঢ়িম গতিকে আজিলে মই ভিডিঅ'টো ইয়াতে ৰাখিছোঁ তোমালোকে পঢ়ি যাবা আৰু মই চেষ্টা কৰিম তোমালোকক পঢ়াই যাবলৈ ধন্যবাদ